হাজোত ৫,০০০ শিল্পীয়ে একেলগে গাব জিকিৰ আৰম্ভ হল আখৰা হাজোত ৫,০০০ শিল্পীয়ে পৰিৱেশন কৰিব জিকিৰ অসমৰ ৫,০০০ শিল্পীয়ে পৰিৱেশন কৰিব আজান ফকীৰৰ অমৰ সৃষ্টি এই জিকিৰ অসম গৰিয়া পৰিষদৰ উদ্যোগত পৰিৱেশন হ'ব এই জিকিৰ ইতিমধ্যে হাজোৰ বিভিন্ন প্ৰান্তত জিকিৰৰ আখৰা আৰম্ভ হৈছে ২০২৬ চনৰ ২০ জানুৱাৰীত পোৱামক্কা দৰগাহৰ ওচৰে পাজৰে পৰিৱেশন হ'ব এই জিকিৰ এই সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আমি অহা ৬ মাঘ ২০২৬ ২০ জানুৱাৰী আমি ৫,০০০ শিল্পীৰে যেনেকৈ আমি কলাক্ষেত্ৰত ১,০০০ শিল্পীৰে মোৰ মনত ভেদভাৱ গীতটো কৰিছিলোঁ এইবাৰ আমি হাজোৰ তীৰ্থনগৰী পোৱামক্কা দৰগাহৰ আগে পিছে যিকোনো এখন ফিল্ডত আমি ৫,০০০ৰ অধিক শিল্পীৰে আমি চাহেব যায় আগতে হয় চাহেব হয় এই গীতটো আৰু মোৰ মনত ভেদভাৱ নাইও আল্লাহ এই দুটা গীত আমি একেলগে ৫,০০০ শিল্পীৰে গাম তাৰে আজি প্ৰথম জিকিৰ আজি আৰু প্ৰথম আমাৰ আখৰা আমি আৰম্ভ কৰিলোঁ আজিৰে পৰাই হাজোকে ধৰি কামৰূপ জিলাকে অসমৰ বিভিন্ন অলি গলিয়ে যিসমূহ মানে লোকসংগীতক ভাল পোৱা লোক আছে সেই লোকসকলক আমি আখৰা আৰম্ভ কৰাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু বাকীখিনি কথা আমাৰ অনাতাঁৰ শিল্পী মুস্তাকিন চাহেব আৰু আমাৰ আব্দুল চাহেবে আপোনালোকৰ মাজত দাঙি ধৰিব গৰিয়া পৰিষদে কিছুদিন আগতে কলাক্ষেত্ৰত আপোনালোকে গমে পায় ১,০০০ শিল্পীৰে মোৰ মনত ভেদভাৱ নাই আল্লাহ শীৰ্ষক গীতটি গোৱাইছে মানুহে বৰ ভাল এটা অনুষ্ঠান হৈছিলে ঠিক সেইধৰণে আমাৰ হাজোত যিহেতু হিন্দু মুছলমানৰ মিলনৰ ক্ষেত্ৰ বুলি সকলোৱে কয় গতিকে হাজোক এওঁলোকে ভেন্যু হিচাপে এবাৰ লৈছে তাত আমি ৫,০০০ শিল্পীয়ে একেলগে চাহেব যায় আগতে ভকত যায় পিছতে গীতটো লগতে মোৰ মনত ভেদভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই এই দুটি শীৰ্ষক গীত আমি ৫,০০০ শিল্পীয়ে একেলগে গাবলৈ এটা প্ৰয়াস কৰিছোঁ আজিৰ পৰা এক প্ৰকাৰ আখৰা আৰম্ভ হৈছে আৰু অসমৰ চুকে কোণে যিসকল আছে মানে আগশাৰী বুলি কথা নাই আৰু আমি আটাইখিনি লোকসংগীতৰ শিল্পী অকল জিকিৰ শিল্পী বুলি কোৱা নাই অসমৰ সকলো লোকসংগীতৰ শিল্পীকে আমি আহ্বান জনাইছোঁ হিন্দী মুছলমান বুলি কোনো কথা নাই জিকিৰটো কোনো মুছলমানৰ সম্পদ নহয় এইটো মনত ৰাখিব এইটো অসমৰ সম্পদ অসমীয়াৰ সম্পদ অসমীয়া ভাষা সাহিত্য চহকী কৰা আমাৰ আপুৰুগীয়া সম্পদ আজান পীৰ চাহেবে দান দিয়ে আমাক দি থৈ যোৱা গতিকে আমি আপোনালোকৰ লগতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ ধন্যবাদ মই পোনপ্ৰথমতে অসমবাসী ৰাইজক আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই আমাৰ গৰিয়া পৰিষদে যিটো অনুষ্ঠান গুৱাহাটীত কৰিছিলে কলাক্ষেত্ৰত তেখেতসকলক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ অতি সুন্দৰ অনুষ্ঠান হৈছিলে অসমৰ বিভিন্ন আমাৰ আজিৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ল আজিৰ পৰা আমি আগবাঢ়ি যাম অসমৰ বিভিন্ন প্ৰান্তত এই মেছেজটো দিয়াৰ কাৰণে আমি চেষ্টা কৰিম যেন অসমৰ সকলো ধৰ্মৰ বুলি কথা নাই সকলো অসমীয়া ৰাইজে যেন আমাৰ এই জিকিৰৰ অনুষ্ঠানটোক আঁকোৱালি লয় তাৰ বাবে আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু আমাক সহযোগ কৰক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম